ধুবুৰী চৰকাৰৰ কৰ ফাঁকিৰে সৰবৰাহ কৰা গাড়ী ভৰ্তি জব্দ ধান। ধুবুৰী আদাবাৰী অঞ্চলত জিলা খাদ্য আৰু যোগান বিভাগৰ অভিযানত চৰকাৰী কৰ ফাঁকিৰে অবৈধভাৱে সৰবৰাহ কৰা মুঠ 270 বস্তা ধানসহ AS 17C1011 নম্বৰৰ ট্ৰাক গাড়ী জব্দ কৰে। জিলা খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক মৌচুমী পালৰ নেতৃত্বত চলে এই অভিযান। উল্লেখযোগ্য যে চৰকাৰী নিয়ম অনুসৰি কৃষকসকলে ধানসমূহ বিক্ৰী কৰিব লাগে PPCত আৰু PPCৰ পৰা ক্ৰয় কৰি বিভিন্ন ধানৰ মালিকে, কিন্তু তাকে নকৰি এটা চক্ৰই ৰাতিৰ এন্ধাৰৰ সুযোগ লৈ কৃষকৰ পৰা কম দামত ক্ৰয় কৰিছে ধান। ঠিক সময়তে হাতেলোতে জব্দ কৰে গাড়ী ভৰ্তি ধান। ঘটনাস্থলীত কলেজ নগৰ আৰক্ষী উপস্থিত হৈ বাহনখন জব্দ কৰি থানালৈ লৈ যায়। ধুবুৰীৰ পৰা সাহিল শেখৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। ঠিক আছে। আছে কিহৰ ভিত্তিত আৰু ক'ত অভিযান চলালে? আজি মই এটা চ'ৰ্চৰ পৰা ইনফৰ্মেশ্যন পালোঁ যে ইয়াতে আদাবাৰী চৌমূৰত ৰাতি ধান উঠাই আছে। সেই চ'ৰ্চৰ ভিত্তিত মই আহিলোঁ, আহি চালোঁ যে কথাটো সঁচা হয়। তাৰপিছত মই ড্ৰাইভাৰক সোধোতে তেওঁ ক'লে যে এইটো মোৰ ড্ৰাইভাৰ মানে DMK গাড়ী হয় আৰু তেওঁ ইয়াৰ পৰা ঘৰে ঘৰে ধানখিনি উঠাই লৈ মিলত লৈ যাব বুলি ক'লে। এইখিনি ধান একচুৱেলি ঘৰৰ মানে খেতিয়কে ফাৰ্মাৰে এইখিনি এগ্ৰিকালচাৰৰ চাৰ্টিফিকেট ল'ব লাগিব, লৈ ধানখিনি তেওঁলোকে PPC দিব লাগিব। PPCৰ পৰা CMৰ ভিত্তিত এই মিলবোৰে ধান ল'ব পাৰে। মানে অবৈধভাৱে মানে সংগ্ৰহ কৰি আছে। এতিয়া কি কৰা হ'ব গাড়ীখন মালখিনি? এতিয়া ৰাতি হ'লতো একচুৱেলি আমি ধানখিনি আমি PPC হেণ্ডঅভাৰ কৰিব লাগে, কিন্তু ৰাতি হোৱাৰ কাৰণে আমি ভাবিছোঁ আমাৰ ইয়াতে ওচৰৰে কলেজ TOPত আমি ধানখিনি চমজাই দিম। সিহঁতে হয়তো ৰাতি এগ্ৰিকালচাৰ কেম্পাছত ধানখিনি ৰাতি থ'ব, কালিলৈ আমি মানে মুঠতে অনুমতি অবিহনে মানে ধানবিলাক কিনি আছিলে। ঠিক আছে। ঘৰ এই মালটো ক'ৰ পৰা আনিছিলে? কাৰ মানে মালটো কোনে কৰিব কৰি আছে? মালিক কোন? এইটো মালিক হ'ল গাড়ীৰ মালিকো যেনে সঞ্জয় কুমাৰ মোক মালত আহে তেখেতেৰে মাল। আপুনি ক'ৰ পৰা আনিছিলে? এতেই লোড হৈ আছে। ইয়াৰ পৰা ক'ত লৈ যাব বুলি ভাবিছে? এইটো এই যে DMK মিলত যাব ন? DMK মিলত সঞ্জয় কুমাৰ মোৰৰ মিলটো এইটো এই যে লোকনাথ ঠিক আছে।